আজব মানুহৰ আজব কাণ্ড। ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই এইবাৰ সদনৰ মজিয়াত প্ৰাৰ্থনা আৰম্ভ কৰিলে। প্ৰাৰ্থনাটো আচলতে আৰম্ভ কৰাটো বেয়া কথা নহয়, কিন্তু তেওঁক যিধৰণে মানুহে সমালোচনা কৰিছে তাক লৈহে আচলতে শুনি বেয়া লাগিছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে বাৰু? বৰ্তমান মোৰ ভালেই, বৰ ভাল নহয়, মানে কাহ এটা হৈ আছে। ডিঙিটো বান্ধি থৈছোঁ, কাৰণ 10 টকীয়া বৰফ খাই এতিয়া কেইটকা খৰচ হৈছে বুলি ক'ব লাগিব। গাখীৰ বৰফ মই খোৱা নাছিলোঁ জীৱনত, মানে সেইদিনা গাখীৰ বৰফ কিনি খাই দিলোঁ। খাই দিয়াৰ পাছত মানে টনচিল আছে সম্ভৱ, আৰু ঘৰততো ঠাণ্ডা ফ্ৰিজৰ পানী খাওঁ, তথাপিতো মানে বৰফটো কি কাৰণে নুসুজিলে গম পোৱা নাই। মানে দুইটা টনচিল ৰঙা ৰঙা হৈ ফুলি গ'ল আৰু বিষত মানে থাকিব পৰা নাই। কাহটোৰ লগতে আহি আছে। এতিয়া কথা হ'ল কি, ৰূপজ্যোতি কুৰ্মীৰ কথা কৈ আছিলোঁ নহয়নে? ৰূপজ্যোতি কুৰ্মীয়ে এটা আচলতে নভবা নিচিন্তা আচলতে কথা তেওঁ উলিয়ায়। সদনৰ মাজমজিয়াত তেওঁ উত্থাপন কৰিলে এবাৰ প্ৰাৰ্থনাৰে। মানে সকলো আচৰিত হৈছে, আৰু অখিল গগৈদেৱকো কৈ থকা শুনিলোঁ। অলপমান দেৰি ৰৈ গৈছিল, ৰৈ যাওঁতে তেওঁ কৈ আছে যে পাহৰিছে নি, পাহৰিলে সোঁৱৰাই দিওঁ, এনেধৰণৰ কিছুমান মন্তব্য শুনিবলৈ পাইছোঁ। এনে এজন ব্যক্তি আচলতে আমাৰ মাজত লাগে, যিজনে আচলতে অদ্ভুত কিছুমান কাম কৰি ভাল পায়। য'ত নেকি সদনৰ মজিয়াত তেওঁ ভগৱানক বিশ্বাস কৰে, বিশ্বাস আছে, সেই বিশ্বাসৰ বাবে আচলতে সদনৰ মজিয়াত তেওঁ ভগৱানৰ প্ৰাৰ্থনা আৰম্ভ কৰিছে। আৰু আমাৰ এইফালে বগাই এইকেইটা লগ নেৰে মানে মোৰ একদম, মানে আৰু এটা এইফালে পিছফালে হৈ আছে, দেখিছেনে? সেইটো চল পালে একেবাৰে উঠি আহিব, এনেকুৱা বস্তু, গম পাইছেনে? আৰু এতিয়া কি ক'ম, এনেকুৱা মানুহক আচলতে সমালোচনা কৰে। সমালোচনা কৰিলেও তেখেতৰ একো ক্ষতি নহয়, কাৰণ তেখেত এজন অদ্ভুত মানুহেই ক'বলৈ হ'লে। তেখেতে বহু ধৰণৰ কাম কৰি ভাল পায়। বিশেষকৈ তেওঁ যিসমূহ ভাইৰেল হয়, সেই ভাইৰেলসমূহতে গম পোৱা যায় যে তেখেত এজন কেনেকুৱা মানুহ। আচলতে মৰিয়নিবাসী ৰাইজে তেওঁক বহুত ভাল পায়, সেয়েহে আকৌ পুনৰবাৰ তেওঁ জয়যুক্ত হ'ল। নহ'লে তেওঁ জয়যুক্ত হোৱা কোনো পধ্যে সম্ভৱ নাছিল। গতিকে প্ৰাৰ্থনাটো গোৱাৰ বাবে এই দুষাৰমান কৈ মই আপোনালোকৰ আগত ৰূপজ্যোতি কুৰ্মী আচলতে মানুহজন কেনেকুৱা সেই বিষয়ে মোৰ মনৰ ভাৱটো প্ৰকাশ হ'ল। সেয়ে আপোনালোককো আগবঢ়ালোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।